নমস্কাৰ বন্ধুসকল, সকলোৱে মোৰ অন্য এটা ভিডিঅ' সকলোৱে স্বাগতম জনাইছো। আৰু আজি আমি উপস্থিত হৈছো সেই ঐতিহ্যমণ্ডিত দীঘলী পুখুৰী পাৰৰ এই কাষতে। আৰু আজি হেৰিটেজ ৱাকৰ চেপ্টাৰ 1 পেজটোত সকলোকে আজি বিশেষকৈ মোৰ CSP যিখন বন্ধু বান্ধৱ সকলোকে আজি এই ঐতিহ্যমণ্ডিত ঠাইডোখৰত উপস্থিত আছে আৰু সকলোকে মোৰ ভিডিঅ'ত স্বাগতম জনাইছো। লগতে আজি বিশেষ কাৰ্যসূচীটো সঁচাই আমাৰ বাবে বহুত ইফেক্টিভ হৈছে আৰু প্ৰডাক্টিভ হৈছে বুলি ভাবো, যিহেতু আমাৰ CSP IAS একাডেমীৰ যিসকল ষ্টুডেণ্ট লগতে আমাৰ লগত জড়িত আছে, আমাৰ সকলোৱে পৰিচিত, লগতে চিনিয়ৰ ফেকাল্টি ইজাজ আহমেদ ছাৰ। আৰু ছাৰে আজি আমাৰ এই বিষয়ে খুব ধুনীয়াকৈ আজি বৰ্ণনা কৰিছে। আমি প্ৰথমে আৰম্ভ কৰিছিলো শুক্লেশ্বৰ দেৱালৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন স্থানত আমি আজি গ'লো আৰু ছাৰে খুব ধুনীয়াকৈ আজি আমাৰ এই এণ্টায়াৰ গুৱাহাটীৰ বিষয়ে খুব ধুনীয়াকৈ আমাৰ মাজত বৰ্ণনা কৰিছে। এতিয়া ছাৰৰ কাষলৈ যাম আৰু ছাৰৰ আজি এই চেপ্টাৰটোত আৰম্ভণিতে কি ধৰণে পৰিকল্পনা কৰিছে তাৰ বিষয়ে আমি জানিম। আহক আমি ছাৰৰ কাষলৈ যাওঁ আৰু ছাৰৰ আজি যিহেতু ৱেলকাম ছাৰ, ভিডিঅ'টো আপোনাক স্বাগতম জনাইছো। আৰু আজি হেৰিটেজ ৱাক চেপ্টাৰ 1ৰ এই কাৰ্যসূচীটোত ছাৰ আমাৰ বহুত কথা আপুনি জনালে। ত' ছাৰক মানে মাধ্যমেৰে আমি জানিম এই পৰিকল্পনাটো ছাৰ আপোনাৰ কিমান ধুনীয়া আছিলে। ইমান ধুনীয়া আছিল মানে মই এই পৰিকল্পনাটো আৰম্ভ কৰিছো কাৰণ মই বিচাৰো যে সকলো মানুহ সজাগ হওক, আমি আমাৰ ঐতিহ্যৰ কথা জানিব লাগে। অ'কে, এই পৰিকল্পনাটো এই ইনিচিয়েটিভটো আমি এতিয়া গুৱাহাটীতে সীমিত কৰি থৈছো, কিন্তু আগন্তুক দিনত আমি এইটো অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈ লৈ যাম। কাৰণ মই বুৰঞ্জী পঢ়াওঁ আৰু বুৰঞ্জী বহুত ভাল পাওঁ, আৰু আমি আমাৰ পাষ্টৰ বিষয়ে, আমাৰ অতীতৰ বিষয়ে জানিব লাগে। আৰু বিশেষকৈ আমি এতিয়া যোনখিনি অঞ্চলত আছো, গুৱাহাটীৰ যোনখিনি অংশত আছো, এই অংশখিনি গুৱাহাটীৰ আটাইতকৈ পুৰণি অংশ বুলি ক'লেও ভুল নহ'ব। চ' আমিয়ে যদি আমাৰ অতীতৰ বিষয়ে নাজানো, আৰু অতীতেই ভৱিষ্যত নিৰ্মাণ কৰে, চ' আমি যদি অতীতৰ বিষয়ে যদি আমি নাজানো, আমাৰ ভৱিষ্যতো সবল হৈ নুঠিব। সেই তাকে ক'লো। আৰু আমাৰ এইটো যে হেৰিটেজ ৱাকৰ পৰিকল্পনাটো আশা কৰোঁ আপোনালোকো আগবাঢ়ি আহিব, আৰু যোগাযোগ কৰিব হ'লে মোৰ ষ্টুডেণ্টে হয় নিপেনে, চ' মোৰ ফোন নম্বৰ দি দিব। অ'কে, যদি কেতিয়াবা গুৱাহাটীলৈ আহে চ' নিশ্চয় যোগাযোগ কৰিব। ঠিক আছে, ধন্যবাদ নিপেন। থেংক ইউ ছাৰ। মানে সভাপাতি ছাৰ, তেওঁলোকৰ পৰা আজি এই কাৰ্যসূচীৰ বিষয়ে অলপ মানে তেওঁলোকৰ অভাৰভিউ ল'ম, এই কাৰ্যসূচীটো কেনেকৈ লাগিলে। মোৰ প্ৰথমে তেওঁ কাষলৈ আহিছোঁ। তোমাৰ আজি এই হেৰিটেজ ৱাকৰ এই কাৰ্যসূচীটো তোমাৰ কেনেকুৱা লাগিলে আমাৰ অলপ দৰ্শকক জনাই দিলে আমাৰ নমস্কাৰ। ভাল লাগিছে ছাৰে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমাৰ বাবে। আৰু এইটো ভবা নাছিল যে এনেকুৱা মানে আহি ভাল লাগিব, কিন্তু আহি যিমানখিনি ঘূৰিলো গুৱাহাটীৰ যিখিনি ঐতিহ্যমণ্ডিত ঠাই পুৰণি এইবোৰ ঠাই ঘূৰি ভাল লাগিছে। আৰু এতিয়া কি বুলি কয়, আৰু এতিয়া আমাৰ নেক্সট আমাৰ উগ্ৰতাৰা মন্দিৰলৈকে আমি জোৰপুখুৰীলৈকে যাম। গতিকে আপোনালোকেও মানে ইচ্ছা কৰিলে আমাৰ লগত কি বুলি কয় একেলগে ওলাব পাৰিব একেলগে। নেক্সট যিটো এতিয়া আমাৰ প্ৰথম ফাৰ্ষ্ট চেপ্টাৰ হয়, ছেকেণ্ড আকৌ ইচ্ছা কৰিলে ওলাব পাৰিব। গতিকে ভাল লাগিলে। থেংক ইউ। তোমাৰ নামটো কি? মোৰ নাম দিনেশ ৰাজমুখী। হয়। বন্ধুসকল, আৰু দুজনমান মোৰ সতীৰ্থ আছে, তেওঁলোকৰ পৰা আমি আজিৰ এই কাৰ্যসূচীটো অলপ অভাৰভিউ ল'ম। আমি কাষলৈ আহিছোঁ। স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এই কাৰ্যসূচী তোমাক কেনেকুৱা লাগিলে অলপ আমাৰ দৰ্শকসকলক জনাই দিলে ভাল পাম। ভাল লাগিলে, বহুত ভাল লাগিলে। আপোনালোকে আহিব, জইন কৰিব হেৰিটেজ ৱাকত। আৰু ইজাজ ছাৰে কৰিছে আচলতে এইটো গোটেই মানে প্লেনিংটো। ত' আপোনালোকে জইন কৰিব, বহুত নজনা কথা জানিব পাৰিব। যেতিয়া গুৱাহাটী আহে ছাৰক জইন কৰিলেই হ'ব। আমাৰ মাজত আৰু এজন মোৰ সতীৰ্থ আছে, যিহেতু আমি একেলগে ষ্টাডি কৰি থাকো। তো তোমাৰ পৰা আজি এই কাৰ্যসূচীৰ বিষয়ে অলপমান জানিম। আজিৰ কাৰ্যসূচীটো ভালে লাগিছে। মোৰ লগত আৰু এজন সহপাঠী আছে। আজি হেৰিটেজ ৱাকৰ আজিৰ এই কাৰ্যসূচীটো কেনেকুৱা লাগিলে তোমাৰ? হেৰিটেজ ৱাক আজিৰ কাৰ্যসূচীটো ভালে লাগিল। মানে আমি এনে কিতাপে পত্ৰ পঢ়ি থাকো ইতিহাস, ইয়াৰ ইম্পৰ্টেঞ্চটো কি, মানে এই হেৰিটেজ ৱাকৰ জৰিয়তে যদি আমি ফুৰিব যাওঁ বা সেইটো এক্সপ্ল'ৰ কৰো, আমি সেইটোৰ ইম্পৰ্টেঞ্চটো বুজি পাম। আৰু মানে আমাৰ ইতিহাসৰ প্ৰতি এটা গৌৰৱ বোধ হ'ব যে এই বস্তুটো কিয় বনাইছিল বা কিহৰ কাৰণে বনাইছিল, এইটোৰ ইম্পৰ্টেঞ্চটো কি, বা আজিৰ যুগত এইটোৰ ইম্পৰ্টেঞ্চ কি হ'ব পাৰে, এই হেৰিটেজ ৱাকৰ জৰিয়তে আমি জানিব পাৰিম। ধন্যবাদ।